ৰসৰ জৰিয়তে প্ৰদান কৰিবলৈ গৈ আছে। আমি এই মহাতত্ত্বসমূহ পদবন্ধে আলোচনা কৰিবলৈ প্ৰযত্ন কৰিছোঁ। অজানিত অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব। সমস্তবিলাক আপোনাৰ সবে যেন মৰিখোন কৰে, তাৰ বাবে আমি সভাৰো শীৰ্ষণত কৌটি কৌটিবাৰ নমস্কাৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। হে গুৰু সমস্ত, ইতিমধ্যে যদু বংশত এক ভয়ংকৰ পৰিস্থিতি আহি গৈছে। প্ৰভু ভগৱন্তে মনে মনে যিটো চিন্তা কৰিছে এই কথাটো কোনেও জনা নাই। কিন্তু যেতিয়াই যদু বংশ ধ্বংস কৰিবৰ কাৰণে ঋষি সমস্তক পিণ্ডাৰক তীৰ্থলৈ তেওঁ মাতি আনিলে, পিণ্ডাৰক তীৰ্থত সেই ঋষি সমস্ত আহি যেতিয়া যজ্ঞ কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই প্ৰভু ভগৱন্তে তেওঁৰ বংশৰ দুষ্ট কেইজনমানক মনত এনেকুৱা এটা বুদ্ধি তেওঁলোকক দি দিলে যে এই ঋষি সমস্তৰ জৰিয়তে তোমালোকৰ সমস্ত দুখ অপৰাধবিলাক ধৰা পৰক আৰু তহঁতৰ অন্তৰত থকা বেয়া বেয়া বাসনাবিলাক তেওঁলোকে দেখা পাওক। তাৰপিছত কি হয় হ'ব। সেইকাৰণে তেওঁলোকৰ দুৰ্বাসনা আহিল। কাম বন নোহোৱা সেইসকলে শিশুৰ ল'ৰাৰ দৰে ঘূৰা পাকা কৰি খেলা ধূলা কৰি সময় অতিবাহিত কৰাৰ বাহিৰে তেওঁলোকৰ আৰু অন্যান্য কামেই নাইকিয়া হৈ গ'ল। গতিকে সেইটো ধৰণতে তেওঁলোকে যেতিয়া অৰণ্যত ঘূৰি ফুৰিছিল, ঋষি সমস্তক দেখা পোৱাৰ লগে লগে তেওঁলোকৰ মনত সেই বুদ্ধিটো আহিলে যে কি দুৰ্বাসনা তেওঁলোকৰ মনলৈ আহিলে চাওক। নিজে জানে যে এইসকল ব্ৰহ্ম ঋষি টিকালজ্ঞ, সকলোৰে অন্তৰৰ কথা তেওঁলোকে জানিব পাৰে, বুজিব পাৰে। তথাপিও তেওঁলোকৰ মনলৈ এটা ভাৱনা আহিল যে এই ঋষিসকলক আমি বিচলিত কৰিম, আমি তেওঁলোকৰ লগত অকণমান ধেমালি কৰিম, তেওঁলোকে নজনা কথা এটা, নভবা কথা এটা আমি সুধিম আৰু সেই সোধাৰ পিছত কি উত্তৰ দিয়ে তাৰ যিটো প্ৰমাণ লগে লগে যেতিয়া পাব, তেওঁলোকে হয়তো বিবৰ্ণ হ'ব, হতবাক হ'ব যে আমিও এইটো ৰহস্য বুজিব নোৱাৰিলোঁ। গতিকে তেওঁলোকৰ সেই বিবৰ্ণ প্ৰায় বিতত অৱস্থাৰ সেই মুখখন চাবৰ কাৰণে আমাৰ বৰ মন গৈছে। গতিকে এনেকুৱা এটা ভাৱনা লৈ মতা মানুহকে মাইকী মানুহ সজাই কানি কাপোৰ পিন্ধাই গৰ্ভৱতী পূৰ্ণ গৰ্ভৰ এগৰাকী নাৰী সজাই এখন নাটক ৰচনা কৰি তেওঁলোকৰ ওচৰলৈ গ'ল আৰু তেওঁলোকক প্ৰণিপাত কৰি সুধিলে যে আপোনালোকে যিহেতু সৰ্বজ্ঞ, গতিকে এইগৰাকী নাৰীয়ে পুত্ৰ সন্তান কামনা কৰি আছে, কিন্তু তেওঁ গৰ্ভত থকা সন্তানটো পুত্ৰ হয় নে নহয় জানিবৰ কাৰণে বৰ ইচ্ছা কৰিছে। আপোনালোকে গণি পিটি চাই যে পুত্ৰ হয় নে নহয় আপোনালোকে ক'ব লাগে। তাতেই লাগিল লেঠাটো। যেতিয়া তেওঁলোকে সৰ্বজন্তা হয়, সৰ্বজ্ঞ হয়, তাৰ মাজতো এনেকুৱা এটা কথা সোধাৰ পিছত তেওঁলোকেতো গম পাই গ'ল যে গম পোৱাৰ অৰ্থটো এটাই যে তেওঁলোকে আমাক বিচলিত কৰাৰ কাৰণ কি। যদু বংশত জন্মগ্ৰহণ কৰিছে তেওঁলোকে, স্বয়ং প্ৰভু ভগৱন্ত আজি মহাঅৱতাৰ লৈ যিটো বংশত এতিয়া তেওঁ যশ কীৰ্তি সমস্তবিলাক বঢ়াই বঢ়াই গৈ আছে, সেই বংশত আজি এনেদৰে তেওঁলোকৰ মনত দুৰ্ভাৱনা কিয় আহিল? মনে মনে তেওঁলোকে চিন্তা কৰি চালে যে এই বংশত অভিশাপ দি আমাৰ নিজৰে কিবা দুখ নহ'ব নেকি? যিটো বংশত কৃষ্ণ আছে, সেই বংশত যদি আমি অভিশাপ দিওঁ তেতিয়াহ'লে কৃষ্ণৰ ৰোষত পৰিব নালাগিবনে? এনেকুৱা এটা ভাৱনা হয়তো আহিছিল। তাৰপিছতে যেতিয়া প্ৰভু ভগৱন্তক খন্তেক মুহূৰ্ততে ধ্যান কৰি দিলে, সেই প্ৰভু কি কৰা যাব, তেতিয়াই তেওঁলোকে গম পাই গ'ল যে কৃষ্ণৰ ইচ্ছামতেহে তেওঁলোকে তালৈ আহিছে। তেওঁলোকৰ মনত এটা বুদ্ধি দিছে, বুদ্ধি দি যে কৃষ্ণ দৰ্শনৰ অভিলাষ আমি লৈ যেনে তেনে হ'লেও আমি দ্বাৰকাৰ ওচৰলৈ যাব লাগিব
দ্বাৰকাৰ ওচৰলৈ গ'লেহে হয়তো আমি কৃষ্ণ দৰ্শন পাম বা সেই কৃষ্ণৰ বংশৰ গৌৰৱবিলাক আমি নিজ চকুৰে দেখিবলৈ পাম। এনেকুৱা এটা ভাৱনা তেওঁলোকক দি দিলে। সেইকাৰণে তেওঁলোক আহিল। এতিয়া বুজি ল'লে যে কৃষ্ণৰ ইচ্ছা আছে কাৰণে আজি আমি আহিলোঁ, আৰু এইটো বংশত নিজে ধ্বংস কৰিব নোৱাৰে কাৰণেই আমাৰ জৰিয়তে এই কৰ্মটো কৰিব বিচাৰিছে। গতিকে মনত এটা সাহস আহিল, ভগৱন্তৰ ওপৰত কৃতাৰ্থ হ'ল যে প্ৰভু ভগৱন্তৰ যদি এইটোৱে ইচ্ছা, তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ ইচ্ছাত আমি নিশ্চয় সহায় কৰিব লাগিব, তেওঁৰ আদেশ হয়তো আমি মানিবই লাগিব। সেইকাৰণে তেওঁলোকেও এক অভিনয় কৰি দিলে কোনেও গম নোপোৱাকৈ। ইফালে কৰ্ম দুখত পৰি আছে যদুবংশৰ সেই দুৰাচাৰী অত্যাচাৰী ৰূপত সেইসকল যিসকলে মতা মানুহক মাইকী মানুহ সজাই ঋষিসকলকো প্ৰতাৰণা কৰিবলৈ আহিছিল। গতিকে তেওঁলোকৰ সহজাত যি প্ৰবৃত্তি, অন্যায় অত্যাচাৰ সহ্য কৰিব নোৱাৰা, অধৰ্ম সহ্য কৰিব নোৱাৰা, এই তামসিক শক্তিটোক তেওঁলোকৰ অন্তৰত জাগৰণ দি দিলে। লগে লগে তেওঁলোকে ব্ৰহ্মবাক্য প্ৰয়োগ কৰি অভিশাপ দিলে যে এই গৰ্ভত যিটো আছে এইটো আন একো নহয়, এইটো পাষাণ হিচাপে জন্মগ্ৰহণ কৰিব। এই পাষাণ টুকুৰাই তোমালোকৰ সমস্ত যদুবংশৰ ধ্বংসৰ কাৰণ হ'ব, ইয়াৰ পৰা কোনো পৰিত্ৰাণ নাপাব। এই অভিশাপ দিয়াৰ পিছতো ঋষি সমস্তই অকণমানো অনুশোচনা নকৰিলে যে কৃষ্ণ বংশ ধ্বংস কৰিবলৈ যোৱাৰ সাহস আমি কৰি কি দুখ কৰিলোঁ। এই অনুশোচনাটো তেওঁলোকৰ নহ'ল। এইকাৰণে নহ'ল যে অন্তৰাত্মাত ভগৱন্তে তেওঁলোকক এইটোকে আজ্ঞা দিছে। গতিকে মোৰ বৈকুণ্ঠ পৰায়ণৰ সময় হৈছে, আৰু ঋষি সমস্তই জানে যে 120টা বছৰ পৰমায়ু লৈ কৃষ্ণ এই ধৰাধামলৈ আহিল, কিন্তু এতিয়া 125টা বছৰ পূৰ হওঁ হওঁ অৱস্থা হৈছে। সেইটো এটা তেওঁলোকৰ মনত এটা ভাৱনা আহিছিল, যিকোনো সময়তে প্ৰভু ভগৱন্ত হয়তো ধৰাধাম এৰি থৈ যাব। গতিকে তেওঁৰ এই শ্ৰী মূৰ্তিটো আৰু কোনো দিন আমি দেখা নাপাম। সেইকাৰণে এটা আশা কৰি তেওঁলোকে কৃষ্ণৰ সমীপলৈ আহিছিল, আৰু এতিয়া বুজি পালে যে কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ কাৰণে এইবিলাক যোজনা কৰি এতিয়া তেওঁৰ বংশ আমাৰ দ্বাৰা ধ্বংস কৰাবৰ কাৰণে এনেদৰে অভিশপ্তৰ এটা দিশলৈকে বংশক নিবলৈ প্ৰযত্ন কৰিছে। গতিকে অভিশাপ দি দিলে। অভিশাপৰ পিছৰ বৰ্ণনা আপোনালোকে পাইছে। কি এক সাংঘাতিক এক বিবৰ্ণপ্ৰায় পৰিৱেশ আহি গ'ল যদুবংশত। কোনেও ক'ব নোৱাৰে যে কি হ'ল কি নহ'ল, কিন্তু লাহে লাহে সমস্তবিলাকে গম পাই গ'ল। উগ্ৰসেনেও ভাবিছিল যে এই শিল টুকুৰা কোনেও গম নোপোৱাকৈ একেবাৰে নাইকিয়া কৰি দিব পাৰিলেতো ঋষি সাপেও একো কৰিব নোৱাৰিব। তেওঁকো বিবোধিত কৰি পেলালে। কিয় পেলালে? যে ধ্বংসৰ ব্যৱস্থাটো যিহেতু আৰম্ভ কৰিব লাগিব, কৃষ্ণই চিন্তা কৰিলে এইখিনি সময়ত তোমালোকে যেন কোনেও মোৰ কথা ভাবিব লগা নহয়, কাৰণ এই বংশটোক ময়ে সৃষ্টি কৰিছোঁ, মই পুনৰুদ্ধাৰ কৰিছোঁ, মই যকৃতি বহাইছোঁ, সমস্তখিনি মই কৰি আছোঁ। চবেই জানে মহা মহা বিপদত মহা মহা সংকটত ময়ে বংশক মই ৰক্ষা কৰি আছোঁ। এই সংকটৰ সময়ত মোক কিয় মনত পেলাব পৰা নাই? তাৰমানে তেওঁ এইটো ভাবিছে এই সময়ত যদি কিবা কাৰণত মোক কোনোবাই মনত পেলায়, শিল টুকুৰা আনি পেলাই যদি মোক যদি দি দিয়ে, তেতিয়াহ'লেতো মইতো সৎ উপায় এটা চিন্তা কৰিব লাগিব। গতিকে যি হয় হৈ থাকক, নিৰ্দিষ্ট এটা সময়ত নিশ্চয় মই জানিব পাৰিলেও হ'ব। এইকাৰণে ৰজা উগ্ৰসেনৰ মনতো এটা অহংকাৰ দিলে যে মই ৰজা, যি কৰিব লাগে মই কৰিম, মই কাক সোধোঁ। এনেকুৱা এটাও ভাৱনা দি দিলে। প্ৰজাক ৰক্ষা কৰিব লাগে, বংশ ৰক্ষা কৰিব লাগে, ৰাজ্য ৰক্ষা কৰিব লাগে, মইহে ৰক্ষা কৰিম। গতিকে কৃষ্ণৰো ভাৱনাটো তেওঁ পাহৰি গ'ল, যিজন কৃষ্ণৰ কৃপাত কংসৰ বধৰ পিছত তেওঁই ৰাজপাটত উঠিবলৈ, তেওঁ ৰজা হ'বলৈ যে সক্ষম হ'ল, এই কথাটোকো তেওঁক পাহৰাই দিলে। গতিকে শেষত গৈ সমস্ত কৰ্ম সাধন হৈ গ'ল। সাধন হৈ যোৱাৰ পিছত
এতিয়া দেৱলোকত আনন্দৰ জোৱাৰ উঠিছে। দেৱলোকত আনন্দৰ জোৱাৰ, যদুবংশত এতিয়া হাহাকাৰ। কি এক বিপৰীত এটা ব্যৱস্থা। এতিয়া দেৱতাসকলে চিন্তা কৰিছে যে প্ৰভু ভগৱন্ত ধৰাধাম এৰি নিশ্চয় নিজৰ স্থানলৈকে আকৌ ঘূৰি অহাৰ সময় হৈছে। সেইকাৰণে প্ৰভু ভগৱন্তক আহ্বান জনাবৰ কাৰণে, স্বাগতম জনাবৰ কাৰণে তেওঁৰ ওচৰলৈ সমস্ত দেৱ দেৱতা, ত্ৰিদশৰ দেৱতা বুলি কৈছে, মুনি সকলো আহিছে, সিদ্ধ সকলো আহিছে, ভূতগণো আহিছে, আনকি ব্ৰহ্মা আৰু শিৱও আহিছে। সেই কৃষ্ণক শুভেচ্ছা দিবৰ কাৰণে হওক বা কৃষ্ণক আদৰি নিবৰ কাৰণে হওক, তেওঁলোকে আহি কৃষ্ণৰ সন্মুখত থিয় হ'বলৈ প্ৰযত্ন কৰিছে। আৰু আহোঁতে গন্ধৰ্ব কিন্নৰ এই সমস্ত বিলাকৰ জৰিয়তে নানান ধৰণৰ গীত নাট দেৱবাদ্য বজাই মহা উৎসৱ কৰি কৰি দ্বাৰকালৈ আহি কৃষ্ণৰ সন্মুখ হ'বলৈ প্ৰযত্ন কৰিছে। যিখিনি সময়ত যদুবংশত হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, দেৱলোকত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে। কি এক পাৰমাৰ্থিক বিচাৰ চলি আছে। আহকচোন বাৰু আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ কৃষ্ণ দৰ্শনে মহামহোৎসৱে লৰিলা দিশ প্ৰকাশী মহামনোহৰ দ্বাৰকা নগৰ সাক্ষাতে দেখিলা আশী কৃষ্ণৰ অসংখ্য আবাস প্ৰকাশ হৈ স্বৰ্গটো কৰিয়া বলে ৰত্নময় মহামন্দিৰ যতে কওঁ সূৰ্য শশীসম জলে সেই তাহাৰ মধ্যত ৰত্ন মণ্ডপত দিব্য সিংহাসনে বসি কৰন্ত প্ৰকাশ জগত নিবাস যেন কৌটিয়ে সখী শ্যামত নুপিত বসনে শোভিত ৰত্নৰতাতে দি পিহিতি নব ঘন যেন বিজুলি সঞ্চৰৈ দেখনতে ইয়াতি টিপি কৃষ্ণ দৰ্শনৰ অভিলাষ লৈ সমস্ত দেৱগণ ব্ৰহ্মা ৰুদ্ৰকে আগ কৰি লৈ যেতিয়া চাৰিও দিশ পোহৰাই জাতিষ্কাৰ কৰি আহিছে, তাৰ পিছত যেতিয়া দ্বাৰকাৰ সমীপ পাইছে, তেওঁলোকে অভূতপূৰ্ব দ্বাৰকাৰ সেই সৌন্দৰ্য দেখি তেওঁলোকে প্ৰথমতে বিমোহিত হৈ গৈছে যে কৃষ্ণৰ অসংখ্য আবাস, স্বৰ্গটোতকৈ অধিক মহা জ্যোতিমন্ত এটা ৰূপ লৈ ৰত্নময় শোভাৰে সেই সমস্ত গৃহ মন্দিৰবিলাকক
জাতিষ্কাৰ কৰি তুলিছে আৰু এইটো ৰূপ প্ৰথমে দেৱতাসকলে দেখিছে আৰু এইটো ৰূপ যে সূৰ্য চন্দ্ৰৰ যি মহাজ্যোতি তাতোকৈ বোলে বহুগুণে জ্যোতিমন্ত আৰু এই মহাজ্যোতি প্ৰভাৱৰ মাজত তেওঁলোকে দেখিছে যে এখন ৰত্ন সিংহাসনত বা যাক দিব্য সিংহাসনত বুলি কোৱা হৈছে সেই দিব্য সিংহাসনত জগত নিবাস প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ 1 কোটি চন্দ্ৰৰ মহাজ্যোতি লৈ তেওঁ আনন্দ মনেৰে বিৰাজ কৰি আছে শ্যাম তনু সেই দেহটোত পীত বসনে সুশোভিত হৈ ৰত্ন অলংকাৰে মহাদীপ্তি প্ৰদান কৰিছে আৰু সেই দীপ্তিটোক এনেকুৱা এটা ৰূপেৰে দেৱতাসকলে দেখিছে যে সঘন কলা মেঘত বিজুলীৰ চিকমিকনি যেতিয়া পৰে সেই চিকমিকনিৰ যিটো জ্যোতি চাৰিওফালে যেনেকৈ জ্বলি যায় সেই পোহৰে সমস্ত অন্ধকাৰ খন্তেকৰ কাৰণে নাশ কৰি থাকে সেই এনেকে অপূৰ্ব জ্যোতি আজি যেন কৃষ্ণৰ শৰীৰৰ পৰা নিৰ্গত হৈছে বস্ত্ৰ অলংকাৰত লাগি বিজুলীৰ দৰে তাৰ এটা চিকমিকনি হৈছে আৰু এইটো মহাৰূপ আজি দেৱতাসকলে কৃষ্ণৰ দেহৰ মাজেৰে দ্বাৰকাৰ মাজেৰে দেখিবলৈ সক্ষম হৈছে চাওক গুৰুসকল মাতৃসকল দেৱতাসকলৰ লগত কৃষ্ণৰ ক'বলৈ গ'লে আজন্মৰ সম্বন্ধ আছিল বসুদেৱৰ সন্তান হিচাপে দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰাৰ আগতেই দেৱতাসকলে জানে স্বয়ং প্ৰভু ভগৱন্ত আজি এই মৰ্ত্যলৈ আহিবলৈ প্ৰযত্ন কৰিছে জন্মৰ দিনাখনো আহি সকলোৱে তেওঁৰ চতুৰ্ভুজ মূৰ্তি দেখি সেই চতুৰ্ভুজ মূৰ্তিক তেওঁলোকে স্তুতি কৰি গৈছে তাৰ পিছতো সঘনে প্ৰতিদিনে কৃষ্ণ দৰ্শনৰ অভিলাষ লৈ দেৱতাসকলে সদায় গমনাগমন কৰি আছে অৰ্থাৎ দ্বাৰকাক আগতে যিটো ৰূপত দেখিছিল কৃষ্ণক যিটো ৰূপে আগৰ পৰাই দেখি আছে আজি যিটো ৰূপেৰে এতিয়া তেওঁলোকে দৰ্শন কৰিছে কোনোদিন নেদেখা এক জ্যোতি এক দৃশ্য তেওঁলোকৰ চকুৰ আগত ধৰা পৰিছে অৰ্থাৎ এনেকুৱা দৃশ্য আগতে দেৱতাসকলৰ দৃষ্টিত ধৰা পৰা নাছিল আজি কিয় এই দৃশ্যটো তেওঁলোকক দেখুৱালে তাৰ এটা কাৰণটো হৈছে যে প্ৰভু ভগৱন্তে আজি দেৱতাসকলক এইটো দেখুৱাবলৈ গৈ আছে মই য'ত আছো মই তাতেই সুখী হৈ আছো মই য'ত আছো মই তাৰ পৰাই সমস্ত জগতখন সৃষ্টিখন মই চলাই আছো বৈকুণ্ঠ বুলি কোনো এটা ব্যৱস্থা মোৰ কাৰণে স্থায়ী নাই মই য'তে থাকো ততে বৈকুণ্ঠ হৈ থাকে গতিকে মই আজি 5টা বছৰ বিলম্ব কৰাৰ কাৰণ জানি লোৱা যে বৈকুণ্ঠলৈ নগলেও হয়তো মই ইয়াৰ পৰাই সমস্ত কৰ্ম কৰিব পাৰো যিটো ৰূপ স্বৰ্গত নাই যিটো ৰূপ বৈকুণ্ঠত আছে সেই বৈকুণ্ঠৰ ৰূপটো যদি মই ইয়াতে পাওঁ বৈকুণ্ঠৰ সমস্ত কৰ্মৰ ব্যৱস্থাখিনি ইয়াৰ পৰাই যদি মই সাধন কৰিব পাৰো তেতিয়াহ'লে মই ইয়াৰ পৰা যোৱাৰ কি কাৰণ আছে এনেকুৱা এটা অলৌকিক দৃশ্য আজি দেৱতাসকলক দেখুৱাবৰ কাৰণে তেওঁ ইচ্ছাধাৰী এটা মহাৰূপ দেৱতাসকলৰ উদ্দেশ্যেহে তেওঁ ধাৰণ কৰিছে আৰু সেইটো ৰূপ সকলোৱে দেখিছে অথচ সেই ৰূপটোক দ্বাৰকাত থকা নৰ নাৰীসকলে কোনেও সেই ৰূপটো দেখিবলৈ সক্ষম হোৱা নাই গতিকে প্ৰভু ভগৱানৰ অন্তৰ্যামী যাৰ অন্তৰত যিটো বাসনা জাগে সেই বাসনা অনুসৰি তেওঁৰ ৰূপ ধাৰণ কৰে নিজস্ব কোনো এটা ৰূপ আছে বুলি তেওঁ কাকো সঠিককৈ সেই ৰূপটো তেওঁ দৰ্শন নিদিয়ায় তেওঁৰ ৰূপত ভক্তৰ মনোবাঞ্ছা জানিব লাগিব আৰু সেই মনোবাঞ্ছা অনুসৰিহে তেওঁলোকৰ মনৰ শান্তিৰ কাৰণে যি ৰূপ ধৰিলে হয় সেই ৰূপতে তেওঁ ধৰে আজি দেৱতাসকলক আচৰিত কৰিবৰ কাৰণে আশ্চৰ্য কৰিবৰ কাৰণে আজি এই ৰূপটো লৈছে আৰু দেৱতাসকলে দেখি তন্ময় মানি আছে কৃষ্ণ বদন পসন্ন প্ৰকাশে প্ৰচুৰ
পূৰ্ণ চন্দ্ৰমাকো গঞ্জি কুটিল অলক ৰত্নৰতি লক ললাট তয়া চৈৰঞ্জী কৰৈ জল মল মকৰ কুণ্ডল হিৰে কিৰীটি কান্তি নাকাটিল ফুল অধৰ বাতুল দম্ভ মুকুতাৰ পান্তি তৰুণয় অৰুণ পংকজলোচন সুবলিত ভুৱ দুই ৰুচি ৰচি চুক কণ্ঠত কৌস্তভ নৱ সূৰ্য সমনুই বহল হৃদয় তাতে ৰত্নময় মণিমুকুতাৰ হাৰ আজানুলম্বিত গলে বনমালা জিলিমিলি পেচন্দাৰ প্ৰভু ভগৱন্তে ভক্তৰ কাৰণে যিটো ৰূপ তেওঁৰ দৰ্শন কৰায় স্বাভাৱিকতে কৰ্মময় ব্যৱস্থাত তেনেকুৱা এটা ৰূপ তেওঁক কাকো নেদেখুৱায় স্বাভাৱিক এটা ৰূপেৰে তেওঁৰ চলন ফুৰণ কৰে কিন্তু ভকতৰ মনৰ বাঞ্ছাত যদি কিবা এটা তেওঁৰ ৰূপ দৰ্শনৰ অভিলাষ হয় তেতিয়াহে তেওঁ দিব্য ৰূপটো তেওঁৰ কাৰণেহে দৰ্শন দিয়াই বা তেওঁকহে দেখুৱাবৰ কাৰণে এই ৰূপটো প্ৰভু ভগৱন্তে ধাৰণ কৰে আজি দেৱতাসকলে দেখিছে আকাশ মাৰ্গৰ পৰা যে দিব্য সিংহাসনত বহি তেওঁ শ্যামতনু শৰীৰত যি এটা বিজুলী চমকনি দি তেওঁ সুন্দৰভাৱে তেওঁ বহি আছে প্ৰসন্ন বদন প্ৰকাশে প্ৰভুৰ পূৰ্ণ চন্দ্ৰমাকো গঞ্জি তেওঁৰ মুখখন দেখিয়ে গম পোৱা যায় যে যি মহাজ্যোতি শান্তিপূৰ্ণ এটা পৰিৱেশ তেওঁ সিঁচি দিছে চন্দ্ৰৰ যিটো মহা শীতলতা মহা সৌন্দৰ্যতা কোটি চন্দ্ৰৰ সূৰ্যৰ সেই জ্যোতিও যেন কৃষ্ণৰ মুখৰ পৰা যিটো বিস্ফোৰিত হোৱা সেই পোহৰ সেই পোহৰ শতগুণ কোটি গুণ যেন বহু শ্ৰেষ্ঠ আৰু কৈছে যে বদন কুটিল অলক ৰত্নৰ তিলক ললাটত আছে ৰঞ্জি কৰৈ জলমল মকৰ কুণ্ডল কৰে হিৰে কিৰীটিৰ কান্তি নাখাটিল ফুল অধৰ ৰাতুল দন্ত মুকুতাৰ পান্তি প্ৰভু ভগৱন্তৰ যি অলক কুটিল সেই কেশৰ বৰণ ৰত্নৰ তিলক ললাটত যেনেকৈ ৰঞ্জি আছে মকৰ কুণ্ডলে জিলিমিলাই আছে কিৰীটিৰ শোভাই জাতিষ্কাৰ কৰিছে নাকত থকা সেই তিল ফুল আৰু ৰঙা বৰণৰ অধৰ অৰ্থাৎ ওঠ দুখনিয়ে মুকুতাৰ দৰে জিলিকি থকা দন্তৰ সেই মহা পাৰি তৰুণৰ অৰুণৰ যিটো উদিত সূৰ্যৰ যিটো মহাৰূপ সেই বৰণৰ যে তেওঁৰ চকুৰ দুই দৃষ্টি এই সমস্তবিলাকৰ মাজতো কণ্ঠত যি কৌস্তৱমণি তেওঁ ধাৰণ কৰি আছে সেই কৌস্তৱমণিৰ সৌন্দৰ্যয়ো উদিত সূৰ্যৰ এক মহা ৰশ্মিহে যেন প্ৰকাশিত কৰি আছে বাহুত হৃদয়ত নানান ধৰণৰ ৰত্ন অলংকাৰৰ হাৰ পৰিধান কৰি আছে অদানুলম্বিত
বনমালাই তেওঁৰ সৰ্ব শৰীৰত এক মহা সুগন্ধি আৰু সৌন্দৰ্য বিৰাজিত কৰি আছে। এই মহাদৃশ্যটো আজি দেখি আছে দেৱতাসকলে, আৰু এই দৃশ্যটো কিন্তু দ্বাৰকাত থকা সকলে দেখিবৰ কাৰণে সক্ষম হোৱা নাই। কাৰণ এই মুহূৰ্তত তেওঁলোকে এতিয়া বংশ ধ্বংসৰ যি এটা মহা অভিশাপ পাই গৈছে, তাতেই জৰ্জৰিত হৈ আছে। কেনেকৈ বাচিম, কেনেকৈ ৰক্ষা পৰিম, আঁতৰত থকাৰ পিছতো কৃষ্ণৰ কথা মনত এই মুহূৰ্তলৈকেও তেওঁলোকে আনিবই পৰা নাই, আৰু কৃষ্ণৰ ৰূপ দৰ্শনো তেওঁলোকৰ কাৰণে সম্ভৱ হোৱা নাই। কেৱল ভক্তিভাৱেৰে নিবেদন কৰাৰ কাৰণে ব্ৰহ্মা আৰু ৰুদ্ৰকে আদি কৰি দেৱতাসকলকহে এই ৰূপটো দেখুৱাই তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ ব্যৱস্থা কৰিছে। চাৰিখান ভুজ ভূষণে ভূষিত কৰণ বকিষ লয় ললিত বলিত প্ৰকাশ হৈ আঙ্গুলি জলৈন চন্দ্ৰ ছয় আৰু কত তিনি ৰেখাও দৰত গম্ভীৰ নাভিক মল ৰত্নমণিময় মেখলা কটিত সুন্দৰ উৰুজু গল জলৈ কটিততে পাতভূ নিপীত দেখনতে অতিখন তুখ নুপুৰে ৰঞ্জিয়া অৰুণ চৰণ যেনন বপদ্ম কুশ অয়ৰামে পতি আঙুলিত ৰত্নৰ ঝান্তি চিকিমিকি কৰৈ কান্তি সংসাৰৰ তাপ অৰুণ নখ চন্দ্ৰমাৰ পান্তি। এতিয়া প্ৰভু ভগৱন্তৰ কৃষ্ণৰ প্ৰতিটো অংগ আৰু প্ৰতিটো অংগত পৰিধান কৰা নানা ধৰণৰ বস্ত্ৰ অলংকাৰে যিটো ৰূপ আজি দেৱতাসকলক প্ৰভাৱিত কৰিছে, তেওঁলোকে আচৰিত হৈ গৈছে। প্ৰভু ভগৱন্তৰ যি অংগতে তেওঁলোকৰ দৃষ্টিদান দিয়ে, সেই অংগই তেওঁলোকক বিমোহিত কৰে। তেওঁলোক ইমান আনন্দিত হয়, পুলকিত হয়, বৰ্ণনা কৰিব নোৱাৰি। কৃষ্ণৰ সেই চাৰিখন ভুজ, চাৰি বাহুত নানা ধৰণৰ বস্ত্ৰ অলংকাৰে ভূষিত হৈ আছে। যে নৱকিশলয় বুলি কৈছে তাৰ জ্যোতিটোক উদিত সূৰ্যৰ পোহৰক কোৱা হৈছে। ললিত বলিত তেওঁৰ সুন্দৰ হাতৰ পাবলি আঙুলিবিলাকত
নখ চন্দ্ৰই জিলিকি আছে, উদৰত নাভি কমলত এক সুগম্ভীৰ এক মহা শান্তিময় পৰিৱেশ সৃষ্টি হৈছে, যি নাভি কমলতেই সমস্ত জগতৰ সৃষ্টি হয়। সেই নাভি কমলৰ গম্ভীৰতা দেখা পোৱাৰ পিছতো তেওঁলোক বিমোহিত হৈছে। ৰত্নময় মেখলাই কটি আৰু উৰুযুগল এই সমস্তকে আৱৰি আছে, আৰু তাত পীত বস্ত্ৰই যেনেকুৱা এটা সৌন্দৰ্যৰে বিকশিত কৰিছে, সকলোৱে এই ৰূপটো দেখি এক প্ৰকাৰ বিমোহিত আৰু বিচলিত হৈছে। প্ৰভু ভগৱন্তৰ চৰণৰ যি ৰত্ন অলংকাৰে ৰঞ্জিত হৈ আছে, আৰু সেই সমস্তবিলাকৰ পোহৰ দেখা পোৱাৰ লগে লগে চিকিমিকি ৰূপটো দেখাৰ লগে লগেই হৃদয়ত যদি কিবা মহা তাপ আছিল, হৃদয়ত যদি মহা সুখ আৰু মোহৰ আৱৰণ আছিল, সমস্তবিলাক আঁতৰি গুচি যায়। আৰু ধ্বজ বজ জব পংকজ অংকুশ প্ৰভু ভগৱন্তৰ পদচিহ্নৰ সেই ৰূপটো সেই ভকতসমূহে অনায়াসে দেখা পায়। কিন্তু চাক গুৰুসকল, দেৱতাসকল আছে ওপৰত, কৃষ্ণ বহি আছে ভূমিত, দ্বাৰকাত এটা সিংহাসনৰ ওপৰত তেওঁ সুন্দৰভাৱে আসন লৈ আছে। তেতিয়াহ'লে তেওঁৰ চৰণৰ যিটো ৰূপ, সেই ৰূপটো ক'লৈ কেনেকৈ সেই ৰূপটো প্ৰভাৱিত কৰিব পাৰে? ভৰি দুখনটো তলতহে থাকে, চৰণৰ তলি দুখনটো তলতহে থাকে। তেতিয়াহ'লে ওপৰৰ পৰা দেৱতাসকলে কেনেকৈ সেই পদচিহ্ন দেখিবলৈ সক্ষম হয়? এয়া হৈছে প্ৰভু ভগৱন্তৰ মায়া। তেওঁতো যিটো ৰূপতে নাথাকক কিয়, ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে যি যি শক্তি, যি যি ৰূপ তেওঁলোকক দেখুৱাব লাগে, সেইখিনি ৰূপ তেওঁলোকে দেখি আছে, তেওঁলোকেহে দেখি আছে। কিন্তু বাকী সমস্তই কোনেও সেইটো ৰূপ, এই মৰ্ত্যত থকা বা দ্বাৰকাত থকা সকলে সেই সময়ত সেইটো ৰূপটো কোনেও দেখা নাই। গতিকে তেওঁ যিটো ৰূপতে নাথাকক কিয়, তেওঁৰ সমস্ত ৰহস্য ছবিটো, চিত্ৰটো ভক্তৰ সন্মুখত কেতিয়াও আৰ হৈ নাথাকে। গতিকে সেই ৰূপটো আজি দেৱতাসকলেও দেখিবৰ কাৰণে সক্ষম হৈছে। আৰু কৈছে পৰম মধুৰ মূৰুতিক তুল নহিকৈ কোটি মদনে। আৰু সেই সুন্দৰ সেই ৰূপটো দেখি কৌটি চন্দৰ ৰূপেও বোলে তাক তুলনা কৰিব পৰা নাযায়। কৃষ্ণ।